হাজোৰ একাধিক তীব্ৰ উত্তেজনা স্থানীয় লোকে আবদ্ধ কৰিলে ৮জনীয়া এটি সন্দেহযুক্ত পূৰ্ববংগীয় মিয়া পৰিয়ালক একাধিক নিকটৱৰ্তী দিহিনাত এই মিয়া পৰিয়ালটোক সংস্থাপিত কৰিবলৈ আনিছিল খিলঞ্জীয়া মুছলমান মুস্তাক নামৰ এই দালালজনে ৰাইজৰ হেঁচাত হাজোৰ ৰাজা বজাৰৰ মুস্তাক নামৰ দালালটোৱে সমগ্ৰ ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড বুলি নতুন দিহিনাৰ জনৈক ইছলামুদ্দিনৰ নাম উল্লেখ কৰিছে এই পৰিয়ালটোক গুৱাহাটীৰ ভেটাপাৰা স্থিত ভাড়াঘৰৰ পৰা নতুন দিহিনালৈকে ইয়াত সংস্থাপিত কৰিবলৈ আনিছিল এই বদনৰূপী দালালে স্থানীয় ৰাইজৰ সন্দেহ এই পৰিয়ালটো কৰবাৰ পৰা উচ্ছেদিত হৈ অহা সন্দেহযুক্ত পৰিয়াল আনহাতে ৩,৬০,০০০ টকাৰ বিনিময়ত এই সন্দেহজনক পৰিয়ালটোক দিহিনাত ভুৱা নথি পত্ৰৰে ভূমি ক্ৰয় কৰি দিছিল জনৈক ইছলামুদ্দিনে ঘটনাস্থলীত স্থানীয় ৰাইজ আৰু দল সংগঠনে লপাথপা দিলে দালাল তথা মধ্যস্থতাকাৰী মুস্তাকক ইতিমধ্যেই হাজো আৰক্ষী উপস্থিত হৈ দালাল মুস্তাক আৰু সন্দেহজনক পৰিয়ালটোক আটক কৰি হাজো থানালৈ লৈ আনে ইয়াত কি হৈছে মই ইছলামুল্লাহৰ কাম আছিল কাক লৈ আহিছে ইছলামুল্লাহৰ আছো মই অভিযোগ ৰাইজে অভিযোগ কৰিছে আপুনি মিয়া মানে নাই মোক মাতি দিয়ক মোক কোনে কৈছে কওকচোন কৈ আছে আপোনাৰ আপুনি কথাটো এনে ক'ব পাৰে না নামটো ওলাই আছে ইয়াতে কথাটো এনেটো ক'ব পাৰে না আপুনি দালালি কৰি মিয়াবিলাকক ইয়াতে নাই মই দিয়া নাই কাকো মই কাকো দিয়া নাই যেকেইটা আহিছে এইকেইটা মোৰ এটা নোচত যদি আছে তো মই চিনাকি মোৰ আগৰ পৰা চিনাকি সেইটো মাতি মোৰ গুৱাহাটীত মাতি আছে ভিন্দৰ পৰা হেৰি হৈছে আপোনাক যে ৰাইজে আবদ্ধ কৰিছে কিয় আবদ্ধ কৰিছে মোৰ আজি আবদ্ধ কৰিলে মোৰতো একোই নাই মোক মাতিছে মই আহিছোঁ আকৌ মানা কৰিছে দেই থানাৰ পৰা আপোনাক যে মানা কৰিছে ঘৰলৈ যাবৰ কাৰণে আপোনাক দালালি বুলি কৈছে মই আছোঁ ইয়াতে কিয় এক নম্বৰ দালাল অসমীয়াৰ মানে হেৰি পোৱা নাই আমি জাগা মাৰিম নাকা চাকাই যিকেইটা অসমীয়া আমাৰ নিৰাপত্তা আমাৰ হেৰি পোৱা নাই এটা জাগা পোৱা নাই কিন্তু মানে সন্দেহযুক্ত মিয়াবিলাক আহি পেলাই এটা বাসস্থান দিছে এক নম্বৰ ইয়াতে দালাল এটা আৰু ইছলাম এটা দালাল ইহঁতৰ কাৰণে আমি তাৰমানে আমাৰ অসমীয়াখিনি মানে হেৰি পোৱা নাই গাড়ী এখন হৈছে ইয়াতে হেৰি টিংপাত বা তৰ্জা বা চব আনিছে ইয়াতে ঘৰ বনাব ইয়াতে থৈ দিছে ষ্টক কৰিছে আৰু ইয়াতে দোকান এখন হেৰি কৰিছে ভাড়া কৰিছে ইয়াতে এতিয়া ইয়াৰ নাম মুস্তাক আৰু এটা ইছলাম বোলা সিহঁতে বোলে মাটি বিক্ৰী কৰিছে সিহঁতে মানে আগতে বিক্ৰী কৰিছিলে এতিয়া আহি গৈছে 4 বছৰ পিছত হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট অসম আদিত্য।